মাতে ভাবি গুনি দিবি ওই ভনীতি মিঠা মাততে মন গলিব পাৰে মন গলে যদি রাখি মই কিনো করি এনেই যৌবন জুয়ে পুরি মুখ মারে। আমি শংকৰদেৱ শিশু নিকেতন গাঁতিৰ তৰফৰ পৰা আমি আপোনালোকৰ নিউজ চেনেলটোক আমি ধন্যবাদ জনাইছোঁ আৰু আজি মাঘৰ এই নিকেতনে আয়োজন কৰা এই যিটো ভোগালী উদযাপন পিঠা পনাকে আদি কৰি যা যোগাৰ আমি কৰিছোঁ আৰু এই অনুষ্ঠানৰ পৰা আমি নিকেতনৰ প্ৰধান আচাৰ্য হিচাপে মই সকলোৰে হকে আপোনালোকলৈ ভোগালীৰ অলপ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণৰূপে কামত লাগি আছে আৰু এইটো এটা পৰম্পৰাগত কথা আৰু এইটো নিকেতনত এই বছৰে নহয় জন্মলগ্নৰ পৰাই শংকৰদেৱ শিশু নিকেতন আমি গাঁতিৰ তৰফৰ পৰা এই অনুষ্ঠানটো আমি কৰি আহিছোঁ আৰু ইয়াৰ জৰিয়তে আমি এইটোৱে মানে ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ বাৰ্তা দিব বিচাৰিছোঁ যে বিদ্যায়তনিক শিক্ষাৰে এজন ল'ৰাই শিক্ষিত হ'লে শিক্ষিত বুলি ক'ব নোৱাৰি ছাত্ৰ হ'লে আমাৰ আনুষংগিক যিবিলাক ৰীতি নীতি আৰু পৰম্পৰা এই বিষয়েও জনাটো দৰকাৰ কাৰণ বিহু অসমীয়াৰ জাতীয় উৎসৱ গতিকে জাতীয় উৎসৱ বুলি ক'লেই নহ'ব বিহুৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰেক্টিকেলি মানে আমি দিব লাগিব যেনে ৰঙালী বিহুটো আমি এনেকুৱা এটা অনুষ্ঠান পাতিম বা আগতেও পাতি আহিছে এতিয়া ভোগালীত আমি এনেকুৱা এটা আয়োজন কৰিছোঁ যে ভোগালী বিহুত আমি আচলতে কি কৰোঁ বিহু বিষয়ে ৰচনা যদি লিখিব লগা হয় তেতিয়াহ'লে কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগ বিহু ৰঙালী এই কথাটো ওলট পালট হৈ যায় গতিকে এই যে ভোগালীত আমি যে পিঠা পনা মেজিকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান অতীজৰ পৰা আমি কৰি আহিছোঁ অসমীয়া জাতি হিচাপে আমাৰ এটা স্বীকৃতি আছে সেইটো আমি আমাৰ শংকৰদেৱ শিশু নিকেতন গাঁতি এটা ব্যতিক্ৰমী প্ৰচেষ্টাত আমি সদায় ব্যস্ত আছোঁ আৰু ইয়াক আমি কৰি আহিছোঁ আৰু আগন্তুক দিনতো আমি কৰি থাকিম। কৰিছোঁ আমাৰ নিকেতনৰ পিছপিনে আমাৰ একদম মুকলি ঠাই আছে তাতো আমি ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি মেজি ঘৰ সাজিছোঁ। সম্পূৰ্ণৰূপে মই ধন্যবাদ দিব লাগিব এই বৃহত্তৰ এলেকাৰ সকলো অভিভাৱক অভিভাৱিকাই নিজৰ হাত বন পাছ কৰি হ'লেও নিকেতনলৈ ঢাপলি মেলিছে আৰু এই ভোগালী বিহু উদযাপন কৰাৰ বাবে তেখেতসকলে আগভাগ লৈছে আৰু দেখিছে আপোনালোকে তেখেতসকলে কেনেধৰণে পিঠা পনাকে আদি কৰি আমাৰ আচাৰ্যসকলে কেনেধৰণে আগভাগ লৈ ল'ৰা ছোৱালীক শিকাইছে আৰু নিজে তাত অভ্যস্ত হৈছে পিঠা পনা বনোৱাত। আজিকালি প্ৰায় নোহোৱা হৈছে ঘৰতে নোহোৱা হৈছে ঢেঁকী বা তেনেকুৱা মানুহবিলাক যান্ত্ৰিকতাৰ দিশে গতি কৰা যেন হৈছে যদিও আমি অসমীয়া বুলি গৌৰৱ কৰোঁ যে বিহু আমাৰ জাতীয় উৎসৱ বাপতি সাহোন কিন্তু আজিকালি ঘৰে ঘৰে ঢেঁকী গোহালি হালৰ গৰু নোহোৱা হৈছে যন্ত্ৰৰ দ্বাৰাই মানুহবিলাকে চলা হৈছে আৰু তাৰ ব্যতিক্ৰমী যিটো মানে ব্যৱস্থা আমি শংকৰদেৱ শিশু নিকেতন গাঁতিৰ তৰফৰ পৰা কৰিছোঁ যে বিহু যে আমাৰ বাপতি সাহোন বিহু যে আমাৰ স্বাভিমান এই কথাখিনি আমি পতিয়ন নিয়াৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ বিষয়ে জনাৰ কাৰণে আমি হাতে কামে বিহুটো পালন কৰাৰ এক নতুন প্ৰয়াস কৰি আহিছোঁ আৰু কৰি থাকিম। মাতে ভাবি গুনি দিবি ওই ভনীতি মিঠা মাততে